নমস্কাৰ আমি দেখিছো কালি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন তীৰ্থৰ ক্ষেত্ৰত কিছুমান এছঅপি তাত জাৰি কৰিছে সেই এছঅপি মতে যেতিয়াই তেতিয়াই তাত মানুহ যাব নোৱাৰিব অৰ্থাৎ ৰাতি 10 বজাৰ পিছত তাত মানুহ যোৱা নিষিদ্ধ কৰিছে তেওঁ অভিযোগ কৰিছে যে তাত মদ খাই কিছুমান মানুহে মাতালামি কৰিছে সেই মদ খাই মাতলামি কৰাৰ কাৰণে সেই জেগাটো ৰাতি 10 বজাৰ পিছত তেওঁ বৰ্জিত কৰিবৰ কাৰণে বা সেই জেগাত মানুহ যাবৰ কাৰণে তেওঁ বন্ধ কৰিবৰ কাৰণে এছঅপি নিৰ্মাণ কৰিছে এছঅপি প্ৰস্তুত কৰিছে আমি ভাবো যে এই এছঅপি যি প্ৰস্তুত কৰিছে সেই প্ৰস্তুত কৰা এছঅপিয়ে নিশ্চিতভাৱে জুবিন অনুৰাগীৰ মনত দুখ দিব হয়তো অপ্ৰীতিকৰ পৰিস্থিতিও তাত সৃষ্টি হ'ব পাৰে আৰু এই যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ তাত সৃষ্টি হয় তেনেহলে নিশ্চিতভাৱে এই পৰিস্থিতিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জগৰীয়া হ'ব আমি যিমানবাৰ গুৱাহাটী গৈছো যিমানবাৰ আমি গুৱাহাটীলৈ গৈছো গুৱাহাটীৰ পৰা যেতিয়া আমি ঘূৰি আহিছো ৰাতি 12টাতেই হওক ৰাতি 1টাতেই হওক ৰাতি 3টাতেই হওক আমি জুবিন ক্ষেত্ৰত পৰ্দাপন নকৰাকৈ আহিব পৰা নাই ৰাতি যিমান সময় হওক তাত আমি গাড়ীখন ৰখাই সেই জুবিন তীৰ্থ বুলি এই কাৰণেই কৈছো বৰ্তমান সময়ত এখন জুবিনৰ সমাধি ক্ষেত্ৰ হৈ থকা নাই বৰ্তমান সময়ত এখন তীৰ্থভূমিলৈ পৰিণত হৈছে য'ত এজন মানুহ উপস্থিত হোৱাৰ লগে লগে মানসিক প্ৰশান্তি তাত লাভ কৰে য'ত এটা পুণ্য আত্মাই বাস কৰে এটা পুণ্য আত্মাৰ উপস্থিতি মানুহে তাত উপস্থিতি এটা ধাৰণা কৰি ল'ব পাৰে সেই ঠাইখনত সেই ঠাইখন মন্দিৰ বহু ধৰণৰ মানে আশ্ৰমতকৈও শান্তিপূৰ্ণ এখন খুব পবিত্ৰ স্থানলৈ ৰূপান্তৰিত হৈছে এই কাৰণে ৰূপান্তৰিত হৈছে মই বহু ভকতৰ সংগ লাভ কৰিছো মই নামঘৰত গৈছো মই বহু সত্ৰত গৈছো মই বহু আশ্ৰমত গৈছো ভকত বৈষ্ণৱৰ সংগ লাভ কৰিছো কিন্তু জুবিন ক্ষেত্ৰত যেতিয়া গৈছো তাত কিন্তু এটা বেলেগ পৰিবেশ আৰু বেলেগ প্ৰশান্তি আমাৰ মনত আমি প্ৰশান্তি লাভ কৰিবলৈ আমি সক্ষম হওঁ বহু মানুহ এনেকুৱা পীড়িত বহু মানুহ বেমাৰত পীড়িত বহু মানুহ বিভিন্ন সমস্যাৰে জৰ্জৰিত সেই মানুহবিলাকে মানসিক প্ৰশান্তিৰ কাৰণে নিজৰ সমস্যাৰ সমাধান বিচাৰি ভগৱানৰ ওচৰত নিজৰ কিবা এটা বিচাৰি নিজৰ সুখ শান্তি বিচাৰি মন্দিৰ মছজিদ আশ্ৰম এইবিলাকলৈ যায় কিন্তু জুবিন তীৰ্থলৈ যিসকল গৈছে তেনেকুৱা কোনো ধৰণৰ নিজৰ মনৰ মানসিক অসন্তুষ্টি দূৰ কৰিবলৈ যোৱা নাই নিজৰ ব্যক্তিগত সমস্যা দূৰ কৰিবলৈ যোৱা নাই ভগৱানৰ পৰা কিবা এটা বিচাৰি বা হাত পাতিবৰ কাৰণে কিবা এটা তেওঁলোকে খুজিবৰ কাৰণে জুবিন তীৰ্থলৈ যোৱা নাই জুবিন গাৰ্গ যি পুণ্য আত্মা যি অসমৰ ভগৱানৰ পুত্ৰ সেই ভগৱানৰ পুত্ৰৰ যি বেদনা হেৰুৱাৰ যি বেদনা তেওঁ তুলি থৈ যোৱা সুৰৰ যি মূৰ্ছনা যি সুৰৰ মূৰ্ছনাই মানে কুণ্ডলী পকাই মানুহৰ মন মগজুত আচ্ছন্ন কৰি ৰাখে সেই আচ্ছন্ন কৰি ৰখা বেদনা সেই বেদনা লাঘৱ কৰিবৰ কাৰণে নিজৰ ঈশ্বৰ পুত্ৰ নিজৰ ভগৱানৰ পুত্ৰ ভগৱানৰ সন্তান নিজৰ ভগৱানজনক তাত উপলব্ধি কৰিবৰ কাৰণে তেওঁ আত্মাৰ উপস্থিতি তাত কামনা কৰি উপস্থিতি তেওঁলোকে অনুভৱ কৰিবৰ কাৰণে সেই জুবিন তীৰ্থত গৈ সকলো মানুহ তাত ভিৰ কৰে আৰু আজিও মই কালি জুবিন তীৰ্থত মই গধূলি সময়ত মোৰ সহকৰ্মীসকলৰ লগত মোৰ সহকৰ্মীসকলৰ লগত তাত উপস্থিত হৈছো শ মানুহ তাত উপস্থিত হৈ ভিৰ কৰিছে নাম গোৱাই তাত নাম গাইছে চাইকেল যাত্ৰা কৰি শ মানুহ আহিছে সেই জুবিন তীৰ্থলৈ সেই তীৰ্থভূমি পৰিদৰ্শন কৰিবৰ কাৰণে আৰু সেই তীৰ্থভূমিত সোমাবৰ কাৰণে যদি আপোনালোকে এছঅপি প্ৰস্তুত কৰি তাত 10 বজাৰ পিছত প্ৰৱেশ নিষিদ্ধ কৰি দিয়ে ই আপোনালোকৰ চৰম ভয় আৰু দুৰ্বলতা প্ৰকাশ পাইছে আপোনালোকৰ ভয় হৈছে যে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ কিয় ইমান আকুলতা কিয় ইমান ব্যাকুলতা জুবিন গাৰ্গৰ প্ৰতি মানুহৰ কিয় ইমান মৰম তাক দেখি আপোনালোকৰ ভয় হৈছে যাৰ কাৰণে আপোনালোকে এছঅপি প্ৰস্তুত কৰিছে ই হ'বই নোৱাৰে এখন চৰকাৰৰ এনেকুৱা ধৰণৰ কথা হ'বই নোৱাৰে তাত মদ খাই কোনোবাই মাতলামি কৰিছে 10টা মদ খোৱা মানুহক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত 5জন পুলিচেই যথেষ্ট 5জন পুলিচেই এজন বিষয়াৰ লগত 5জন পুলিচেই তাত যথেষ্ট আপোনালোকে সিসি কেমেৰা লগাই দিয়ক চাৰিফালে তাৰটো ব্যৱস্থা আছে আপোনাৰ মাথাত উপনি হৈছে যদি দৰব আছে দৰব দি মাৰক তাক চুলিখিনি কাটি মানুহটোক টকলা কৰি দিয়াৰ কি প্ৰয়োজন আছে তাক দিবৰ কাৰণে 20জন আপোনালোকৰ পুলিচ বিষয়া নোলাব নেকি পুলিচ নোলাব নেকি 20জন কনিষ্টবল নোলাব নেকি 2জন পুলিচ বিষয়া তাত দিবৰ কাৰণে তাত মানে কৰ্মৰত তাত মানে পহৰা দিবৰ কাৰণে পুলিচ বিষয়া নোলাব নেকি আৰে তেওঁলোকক দৰমহাটো দিবৰ কাৰণে আমিহে পইচা দিম জনসাধাৰণে আপোনালোকক পইচা দিছে আপোনালোকে জেপৰ পৰা তেওঁলোকক পইচা দিব নালাগে নহয় জুবিন গাৰ্গৰ মানে জুবিন তীৰ্থত পহৰা দিবৰ কাৰণে জুবিন তীৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে 20জন কনিষ্টবল আপুনি যদি দি দিয়ে আপোনাৰ কি অসুবিধা আছে তেওঁলোকৰ দৰমহা জনসাধাৰণেহে দিব আপুনি ঘৰৰ পৰা আনি পইচা তেওঁলোকক দিব নালাগে নহয় তাত যদি আপুনি 20টা সিসি কেমেৰা লগাই দিব নোৱাৰে কি কথা আছে 20টা সিসি কেমেৰা লগাই দি তাত নিৰীক্ষণ কৰক কৰি যিসকলে তেওঁলোকে মাতলামি কৰে তাত
যি জুবিনৰ মানে জুবিনক বেয়া পোৱা যিবিলাক মানুহ থাকে যোনে বাতলামি কৰে চিচি কেমেৰাত তেওঁলোকৰ চেহেৰাবিলাক চাই এটা এটাকে জেলত আপোনালোকে ভৰাই দিয়ক তাৰ পৰিৱৰ্তে আপোনালোকে আপুনি মুখ্যমন্ত্ৰী মহোদয়ে যি টি কথা মানে বকিবলৈ আৰম্ভ কৰি দিছে তাক বোলে কংগ্ৰেছে দলে দলে মানুহ পঠাইছে উৎপাত কৰিবৰ কাৰণে তাক বোলে অখিল গগৈয়ে দলে দলে মানুহ পঠাইছে উৎপাত কৰিবৰ কাৰণে আৰে অনুৰাগী কি কয় সেইটো আপোনাক বুজাই বুজাই অসমৰ মানুহে পৰা নাই অনুৰাগী কাক কয় লোভত টকা পাম বুলি লোভত দৌৰি যোৱাখিনি অনুৰাগী নহয় 1250 টকাৰ লোভত পকৰে পকৰে দৌৰাখিনি অনুৰাগী নহয় লাখপতি বনিম বুলি পাছে পাছে দৌৰি থকুৰ মানে অনুৰাগী নহয় অনুৰাগী প্ৰকৃত অনুৰাগী কাক কয় সেইটো জুবিনে আপোনাক শিকাই দিছে জুবিন গাৰ্গে আপোনাক শিকাই থৈ গ'ল আপোনাকেই নহয় সমগ্ৰ ভাৰতবাসীক শিকাই থৈ গ'ল যে অনুৰাগী কাক কয় গতিকে শিকক আপুনি বুজক এই কথাবিলাক বুজক বহু মানুহ বিজেপিৰ হয়তো মই বুকুত হাত থৈ ক'ব পাৰোঁ 90% বিজেপি কৰ্মীও আপোনাক লৈ সন্তুষ্ট নহয় জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোৰ ক্ষেত্ৰত 90% বিজেপি কৰ্মী সন্তুষ্ট হ'বই নোৱাৰে কাৰণ এজিপিয়ে হওক বিজেপিয়ে হওক ৰাইজৰ দলেই হওক কংগ্ৰেছেই হওক সকলো মানুহেই জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ গান শুনে জুবিন গাৰ্গ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ প্ৰতি মৰম ইমান মানুহৰ বাঢ়ি গৈছে মানুহে ভাবিছিলে যে দুদিনমানৰ পিছত আমি পাহৰি মানে বহু মানুহে ভাবিছিলে যে জুবিন গাৰ্গক দুদিনমানৰ পিছত আমি পাহৰি যাম যিমানেই দিন বাঢ়ি গৈ আছে সিমানেই মানুহজনৰ প্ৰতি আক্ৰোশন বৃদ্ধি হৈ গৈ আছে কিবা এটা তাৰণাই যেন তেওঁ ফালে মানুহক টানি আছে মানুহবোৰ যেন তেওঁৰ অবিহনে দিশহাৰা হৈ গৈছে এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে আপোনালোকে যিমান কুট কৌশল ৰচনা কৰি যিমানেই ষড়যন্ত্ৰ নকৰক লাগে এই জুবিন প্ৰেমৰ পৰা মানুহক বঞ্চিত কৰিব নোৱাৰে আপুনি হিন্দু মুছলমান নকৰা এজন মানুহ যি মছজিদতো 7 লাখ টকা এটা ৰাতিত প্ৰগ্ৰাম কৰি পাই অহা পইচাখিনি দান দি থৈ আহিব পাৰে এনেকুৱা এজন মানুহক লৈ পুনৰ হিন্দু মুছলমান কৰিবলৈ আৰম্ভ কৰিছে গান এটা আপুনি উদাহৰণ দিছে হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই দে আমিও বিচাৰো মুকলাবৰ কাৰণে আপোন পথাৰখন কিবা ব্যৱস্থা আছে নেকি আপোনাৰ হাতত আপোন পথাৰখন মুকলোৱাৰ উচ্ছেদ কৰি দিলেই আপোন পথাৰখন মুকলি হৈ যাব নেকি মিয়া মানুহবিলাক উচ্ছেদ কৰি দিলে আপোন পথাৰখন মুকলি হ'ব নেকি কক আপোনাৰ ওচৰত তেনেকুৱা কিবা ফৰ্মুলা আছে নেকি আপোন পথাৰখন মুকলি কৰি দিয়া উচ্ছেদিত মিয়া মানুহবিলাকক বাংলাদেশত পঠাই দিব পৰা কিবা সাহস আছে নেকি আপোনাৰ কিবা তেনেকুৱা ধৰণৰ ফৰ্মুলা আছে নেকি দিয়ক আমাক আমি মুকলাই ল'ম আমিও পঠাই দিম তেওঁলোকক যদি বিদেশী হয় তো তাৰ এইবিলাক কৰি আপুনি ইমান নিৰ্লজ্জভাৱে হিন্দু মুছলমান আকৌ বিষয়টো টানি আনি আপুনি মানে অসমত ৰাজনীতি কৰিব বিচাৰে ক'ত মানে অতিষ্ঠ আৰু অধৈৰ্য হৈ গৈছে অসমৰ মানুহ আপোনালোকক চাই এই কামবিলাক নকৰিব বাকী যি কৰে কৰি থাকক জুবিন তীৰ্থ এখন কিন্তু তীৰ্থভূমি দেই এই তীৰ্থভূমিখনৰ সুৰক্ষা দিয়া আপোনালোকৰ দায়িত্ব আছে তাত উকনিৰ ভয়ত চুলি কটা এই কাৰবাৰটো আপুনি নকৰিলে ভাল হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম একদম কৰজোৰে অনুৰোধ কৰিম উকনিৰ ভয়ত চুলি কটা কাৰবাৰটো আপুনি নকৰিব অন্তত উকনিকিটা মৰাৰ ব্যৱস্থা কৰক 20টা চিচি কেমেৰা তাত বহাই থওক অন্তত আৰু 20 জন কনিষ্টবল 3 জন মান পুলিচ বিষয়াৰ লগত 20 জন কনিষ্টবলত তাত নিয়োগ কৰক না দিয়ক দৰমহা দিয়ক আমাৰ পইচাৰে দিয়ক আমাৰহে পইচা যাব আপোনাৰ কি আহে যায় 20 জন নালাগে তাত 50 জন মানে কনিষ্টবল দি দিয়ক 10 জন পুলিচ বিষয়া দি দিয়ক কি আপোনাৰ আহে যায় ৰাইজে দিব পইচা তেওঁলোকক ৰাইজৰ কৰ কাটলেৰে আপোনালোকে তেওঁলোকক দৰমহা দিয়ে ৰাইজে দিব ন আপুনি বেনিফিচিয়াৰী সৃষ্টি কৰিব পাৰে শ বেনিফিচিয়াৰীক আপুনি পইচা দিব পাৰে এই পুলিচ বিষয়া কিজন তাত নিয়োগ কৰি থাকিলে আপোনাৰ কি আহে যদি এনেকুৱা দুৰ্বৃত্ত আছে আপোনাৰ ভাষাৰে আপুনি কোৱা মতে যদি এনেকুৱা দলে দলে কংগ্ৰেছে মানুহ পঠাইছে দলে দলে ৰাইজৰ দলে মানুহ পঠাইছে সেই মানুহবিলাক এৰেষ্ট কৰক না এৰেষ্ট কৰি সোধক অপমান নকৰিব জুবিন প্ৰেমীখিনিক আপুনি বাৰে বাৰে অপমান কৰি আছে জুবিনৰ অনুৰাগীক আপুনি বাৰে বাৰে আপোনালোকে মানে অপমান কৰি আছে আপোনাৰ মন কি ৰাজপথত চৰকাৰৰ বিৰুদ্ধে ন্যায় বিচাৰি তাত মানে ৰাজপথত মানুহ নমাইছে একদম মানে এইবিলাক আচলতে নকওঁ বহুত কথা মানে ক'বৰ কাৰণে আপোনালোকক বেয়া লাগে বহুত কথা ক'বৰ কাৰণে বেয়া লাগে আপোনালোকেতো মানুহৰ কথা শুনা মানুহ নহয় আপোনালোকে নাও মানে বুৰিলেও টিঙপা ননমা মানুহ গতিকে সেইকাৰণে মই আৰু বেলেগ বেছি একো কথা নকওঁ আপোনাক এটা কথা অনুৰোধ কৰিম আপুনি একদম অলপ সদয় হওক জুবিন গাৰ্গৰ অনুৰাগীখিনিক মানে প্ৰতি আপুনি সদয় ভাৱ প্ৰকাশ কৰি আপুনি তাত এই জুবিন ক্ষেত্ৰত এনেকুৱা ধৰণৰ SOP বনোৱাৰ পৰা আপুনি বিৰত থাকক প্ৰয়োজন হ'লে তাত সিকিউৰিটি অলপ টাইট কৰি দিয়ক ৰাতি সঁচাকৈ কৈছোঁ সেইদিনা ৰাতি 1:40-45 বজাত মই আহিছোঁ 1:45ত গাড়ীখন ৰখাই তাত মই অকণমান সময় 5 মিনিট সময় থিয় হৈ আহিছোঁ এই জেগাখিনি আৰু ইমানেই মানসিক প্ৰশান্তি অনুভৱ কৰিছোঁ বুকুত
কিবা এটা ভাল লগা তাৰ পৰা কঢ়িয়াই আনিছোঁ তেনেকৈ প্ৰতিজন জুবিনৰ অনুৰাগীয়ে সেই বস্তুটো বিচাৰে আৰু সেই বিচৰাৰ কাৰণে আপোনাৰ তাত জ্বলন হ'ব লগা কোনো কথা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো জুবিনৰ প্ৰতি প্ৰেম আপোনাৰ প্ৰতি প্ৰেম থকা মানুহখিনি এনেও আপোনাৰ প্ৰেমী আপোনাৰ পৰা প্ৰেম এৰি জুবিন প্ৰেমলৈ তেওঁলোক ডাইভাৰ্ট নহয় জুবিন প্ৰেমীখিনি আগৰ পৰাই জুবিন যেতিয়া হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আছিলোঁ তেতিয়াৰ পৰা জুবিনৰ গান শুনিছোঁ আৰু তেতিয়াৰ পৰা জুবিনৰ গান শুনিয়ে ইমান ডাঙৰ হৈছোঁ গতিকে আপোনাৰ প্ৰতি থকা প্ৰেমটো সেইটো এটা বেলেগ প্ৰেম সেইটো এটা বেলেগ ভাল পোৱা সেইটো থাকিবই সদায় থাকিব কিন্তু আপুনি জুবিনৰ প্ৰতি যিখিনি জুবিনৰ অনুৰাগী আছে সেই অনুৰাগীখিনিক কিন্তু বেছি মানে বৰ বেছি এছঅপি বনাই তেওঁলোকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিচৰাটো কিন্তু এইটো এটা ভাল কথা হোৱা নাই তাৰ কাৰণে মই পুনৰবাৰ কৰজোৰে অনুৰোধ কৰিছোঁ আপুনি এই বিষয়বিলাক অলপমান গুৰুত্ব প্ৰদান কৰক ধন্যবাদ জয় আই অসম